মাত্ৰ 30 মিনিট সময়ত মানুহে ঘৰ বাৰী ভাঙি আঁতৰি যাব পাৰে নেকি? 30 মিনিট সময় সীমা দি পেলাই তেওঁ ঘৰ বাৰী যিধৰণে আক্ৰমণ কৰা হ'ল, ঘৰ বাৰী যিধৰণে ভাঙি দিয়া হ'ল, কেৱল মাত্ৰ আজাদ চৌধুৰী মুছলমান হোৱাৰ কাৰণে এই কাম কৰা হৈছে। আজাদ চৌধুৰীৰ লগত মুখ্যমন্ত্ৰী এই অন্যায় কিয় কৰিলে? আজাদ চৌধুৰীক কিয় সময়সীমা দিয়া নহল? তেওঁৰ মাটিটো লিজত লোৱা আছিল। বাৰে বাৰে আজি 1 সপ্তাহ 10 দিনৰ পৰা বাৰে বাৰে কৈছে মাটিটো লিজত লোৱা আছিল। কিয় জিলা প্ৰশাসনে স্পষ্ট নকৰিলে যে তেওঁৰ মাটিটো লিজত নাই? আজি কিয় কৈ আছে? কেৱল মাত্ৰ আজাদ চৌধুৰীৰ এই চৰকাৰে হিন্দু মুছলমান পোলাৰাইজ কৰি, হিন্দু মুছলমান ভাগ কৰি আজাদ চৌধুৰীৰ ঘৰটো ভাঙাৰ এটা পৰিকল্পনা কৰি এই কাম কৰিছে। আৰু কিছুমান উশৃংখল মানুহে কোনোবাই কিবা আহি কলেই মানুহ বাংলাদেশী হৈ যায় নেকি? আজি যোৰহাটৰ দৰে কবৰস্থান ৰোডত থকা যুগ যুগ ধৰি বসবাস কৰি থকা, শ বছৰ ধৰি বসবাস কৰি থকা মানুহখিনিক তেওঁলোকে সন্দেহৰ দৃষ্টিৰে যিধৰণে আক্ৰমণ কৰিলে, সন্দেহৰ দৃষ্টিৰে যিধৰণে কথা ক'লে, মই চেলেঞ্জ কৰিছো অসমৰ মুখ্যমন্ত্ৰীক, মই চেলেঞ্জ কৰিছো যিসকলে উশৃংখলতা সৃষ্টি কৰি পেলাই আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, প্ৰমাণ দিব লাগিব। আজাদ চৌধুৰী ভাৰতীয় হয়, অসমীয়া হয় নে বাংলাদেশী হয়, ইয়াৰ প্ৰমাণ দিব লাগিব।